কৃষিজীৱী লোকজীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহু, মাঘ বা ভোগালী বিহু, বহাগ বা ৰঙালী বিহু। এতিয়া কালিলৈ উৰুকা, ভোগালী বিহুৰ উৰুকা অৰ্থাৎ মাঘ বিহুৰ উৰুকা। লোকজীৱনৰ প্ৰাণৰ স্পন্দন এই ভোগালী বিহু বা মাঘ বিহুৰ কাৰণে আমাৰ শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰই ৩৭৪ বছৰীয়া পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি ৰাখি এই ভেলাঘৰ সাজিছে। আমাৰ ইয়াত ৩-৪টা চুবুৰী আছে সত্ৰখনৰ। এই প্ৰত্যেক চুবুৰীয়ে একোটা একোটা ভেলাঘৰ তৈয়াৰ হৈছে। এয়া ভেলাঘৰ তৈয়াৰ কৰি আছে আইসকলে, ইয়াত নাম কীৰ্তন কৰি আছে। এটা আনন্দমুখৰ পৰিৱেশ। ঘৰে ঘৰে চিৰা, সান্দহ খুন্দা, তিল পিঠা বনোৱাৰ পৰিৱেশ চলি আছে। ভেলাঘৰত নাম প্ৰসংগৰে ভেলাঘৰ নিৰ্মাণৰ কাম চলি আছে। গতিকে শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰৰ এই ৩৭৪ বছৰীয়া ঐতিহ্যক আজিও উজ্জীৱিত ৰূপত আমাৰ কুজি সত্ৰই ধৰি ৰাখিছে। বিহুৰ বিষয়ে, বিশেষকৈ মাঘ বা ভোগালী বিষয়ে জানিবলৈ হ'লে, বিহুৰ তাৰ যিটো তাৎপৰ্য জানিবলৈ হ'লে কৃষকৰ লগত সম্বন্ধ থকা বিহু, কৃষি পথাৰখনৰ লগত সম্বন্ধ থাকিব লাগিব, বতাহৰ সুৰ বুজিব লাগিব, বৰষুণৰ পানীৰ ভাষা বুজি পাব লাগিব, তেতিয়াহে বিহুৰ আচল মাদকতাটো উপলব্ধি কৰিব পাৰিব। গতিকে আমাৰ ইয়াত গোটেইবিলাক হ'ল কৃষিজীৱী জনগণ, চহা কৃষক জীৱনে আজি অতি আনন্দ আৰু উল্লাসৰ মাজেৰে এই ভেলাঘৰ সাজিছে। এই ভেলাঘৰ কালিলৈ উৰুকাৰ ৰাতি ইয়াতে সকলোৱে নাম প্ৰসংগ কৰিব। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ৰাতি ভোজ ভাত খাব আৰু পিছদিনাখন ৰাতিপুৱাই পুনৰ নাম প্ৰসংগ কৰি এই ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোলৈ সকলোৰে কুশল কামনা কৰিব আৰু পুনৰবাৰ পথাৰলৈ যোৱাৰ সংকল্পৰে তেখেতসকলে আগবাঢ়িব। এয়া আমাৰ কুজি সত্ৰৰ বিহুৰ ঐতিহ্য।